পোন প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ ঘটিল একমাত্ৰ ছোৱালী বেণ্ড পাৰ্টিৰ দল। আহিছে ট্ৰেণ্ড, গৈছে ট্ৰেণ্ড, কিন্তু তুলনা নাই বেণ্ড পাৰ্টিৰ সৈতে। সেই তাহানিৰ দিনৰ পৰা আজিলৈকে বিয়া সবাহত বেণ্ড পাৰ্টিয়ে আমোদ দি আহিছে দৰ্শকক। পুনৰ অসমৰ যুৱতীয়ে দেখুৱাই দিছে কি কৰিব নোৱাৰে তেওঁলোকে। অসমৰ সাংস্কৃতিক ক্ষেত্ৰত সংযোজন হোৱা এয়া নতুন বেণ্ড পাৰ্টি দখলা অগ্ৰগামী ছিষ্টাৰ মিউজিক বেণ্ড। এয়া হৈছে দক্ষিণ কামৰূপৰ পৰা আত্মপ্ৰকাশ কৰা একমাত্ৰ ছোৱালী বেণ্ড পাৰ্টি দল। হয়, আমাৰ এই মানে দলটো বেছি দিন হোৱা নাই আখৰা কৰা, মানে আমাৰ 9 মাহমান হ'ল আৰু। বিজয়নগৰ দখলা। হয়, ইতিমধ্যে আমি মানে সকলোখিনি জেগাই এতিয়ালৈকে আমি শুৱালকুছি, হাজো, আমাৰ এই নলবাৰীত ইয়াতে আহিছোঁ আজি, আৰু এনেকৈ বহুত জেগা গৈছোঁ, আৰু ধুবুৰী জিলা সিফালে গৈছোঁ। হয়, মানে আমাৰ মানে এখেত হয় আমাৰ প্ৰযোজক হৰমোহন দা। মানে আগতে মানে বেণ্ড পাৰ্টিৰ এইটো মানে নোহোৱা হৈ গৈছিল। তাৰপিছত মানে এই আমাৰ যিটো মানে অসমৰ সাংস্কৃতিক মানে দিশবোৰ আৰু সেইবিলাক জীয়াই ৰাখিবলৈ মানে আমি এনেকৈ ওলাই আহিছোঁ আৰু আমাক দেখি যাতে আৰু নতুন প্ৰজন্মৰ আৰু আহে, সেইটোৱে কৈছোঁ। আমি পোনপ্ৰথমে আমি অধ্যয়ন কৰি আছোঁ গোটেইবিলাকে। হয়, আৰু আমাৰ আছে, আমাৰ ঘোষা নাম আছে, আমাৰ বিহুৰ দলো আছে আৰু তেনেকুৱা। গুৱাহাটীৰ বিজয়নগৰৰ এইসকল ছাত্ৰীয়ে অসমীয়া কৃষ্টি বেণ্ড পাৰ্টি জীয়াই ৰখাৰ স্বাৰ্থত লগতে অৰ্থ উপাৰ্জনেৰে অধ্যয়নৰ খৰচ উলিওৱাৰ চেষ্টা কৰিছে, আৰু এনেদৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে। সংস্কৃতিবান ব্যক্তি হৰমোহন দাসৰ ব্যতিক্ৰমী চিন্তাই ছাত্ৰীসকলক প্ৰশিক্ষণ দি এনেদৰে সাজি উলিয়াইছে বেণ্ড পাৰ্টিৰ দলটো। কথা হ'ল কি, মোৰ এনে 10টামান দল আছে। মই ভাবিলোঁ মোৰ দল এটা মানৱ প্ৰতিমা হওক, ঘোষা নাম হওক, ইপিনে ভৰতাল নৃত্য হওক, কিবা মই নৃত্য শিকাওঁ। মই যাত্ৰা অভিনয়ৰ লগতো জড়িত আছিলোঁ, কিন্তু এনে থাকি মোৰ এটা মনত আহিল ধাৰণা কি, এটা ল'ৰাই কৰিব নোৱাৰা কাম এইপিনে চবতো ল'ৰাই কৰি আছে। ল'ৰাই মানে যিটো বেণ্ড পাৰ্টি ওলাই আছে, মই ব্যতিক্ৰমী অলপ ভাবিলোঁ এইটো কৰিব নোৱাৰাটো কোনো কথা নাই। মই এওঁলোকক সুধিলোঁ, বোলে মই এটা দল কৰিব বিচাৰোঁ, তোমালোকে থাকিবা নেকি? এওঁলোকে সন্মত দিলে। দিয়াৰ কাৰণে মই অলপ চিন্তা চৰ্চা কৰি মই ভাবিলোঁ কি, এটা ছোৱালী মানুহৰ বেণ্ড পাৰ্টি ওলাম। গতিকে বেণ্ড পাৰ্টিটো ওলাই মোৰ ছাৰ আছে, এই 4জন ছাৰে মানে শিকাইছে। আজি আমাৰ 1 বছৰমান হ'ল দলটো কৰিব, কিন্তু আমি ওলাবৰ আজি 8 মাহমান হ'ল। আৰু দলটো কৰি ৰাইজে আঁকোৱালি লোৱা যেন লাগিছে, আৰু চাওঁ কিমান দূৰলৈ আমি আৰু আগুৱাই যাব পাৰোঁ। গতিকে আমাৰ এওঁলোকক লৈয়ে বহুত আশা কৰিছোঁ, আৰু চাওঁ আগন্তুক দিনত আৰু ইয়াতকৈ আমি অলপ আগুৱাই যাব পাৰোঁ এইবাবে। নলবাৰীৰ পৰা হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট।